মিউচুৱেল ফাণ্ডৰ বিভিন্ন ডিফাৰেণ্ট মানে আপোনাৰ ফাণ্ড থাকে। চ' সেই ফাণ্ডসমূহক লৈ বহুত সাধাৰণ কাষ্টমাৰ কনফিউজ হয়। এইটো বিষয়ে অকণমান ছাৰ আপুনি বুজাই দিব। হয়, মিউচুৱেল ফাণ্ডৰ কনফিউজ হয়। কিছুমান মানুহ মানে অনলাইন কৰে কনফিউজন বা ৰিটাৰ্ণটো তেওঁলোকৰ আহিব যে সেইটো গেৰেণ্টিটো অলপ কম। তো ফাণ্ড যদি আপুনি কয় যেনেকুৱা মিউচুৱেল ফাণ্ডৰ লাৰ্জ কেপ আছে, লাৰ্জ কেপ চব এইজৰ মানুহ শ্বুট নকৰিব। আচ্ছা, সেইটো মিড কেপ আছে। মিড কেপ ডিফাৰেঞ্চটো কি বাৰু? লাৰ্জ কেপ হৈ গ'ল চেনচেক্স 1 to 100 যিমান কোম্পানীজ আছে আজি ডেটত দে আৰ কল্ড লাৰ্জ কেপ কোম্পানীজ, লাৰ্জ কেপ ফাণ্ড। ঠিক আছে না? ছেকেণ্ড আহি যায় মিড কেপ। 101ৰ পৰা 250লৈকে যিমান কোম্পানী আজি ডেটত আছে দে আৰ কল্ড মিড কেপ। এইবিলাক কোম্পানী যিটো মিড কেপত যায়। তাৰপিছত আহি যায় বাকী ৰেষ্ট স্মল কেপ। 251 টু ৰেষ্ট স্মল কেপ। এতিয়া তাৰপিছত ফ্লেক্সি কেপ আছে। তাৰপিছত আপোনাৰ মাল্টি কেপ আছে, মাল্টি এছেট ফাণ্ড আছে, ছেক্টৰেল ফাণ্ড আছে, থিমেটিক ফাণ্ড যোনটো কোৱা যায়, সেনেকুৱা ডেট ফাণ্ড আছে, বিভিন্ন ধৰণৰ ফাণ্ড আছে। তো মানুহ এটাই ইনভেষ্ট কৰাৰ আগত নিজৰ গ'লটো চাব লাগিব। কিহৰ কাৰণে ইনভেষ্ট কৰি আছো মই? তাৰমানে মানুহ এটা আপুনি ধৰকচোন ইনভেষ্ট কৰিয়ে মই SIP কৰিম। SIPটো কৰিলে কিন্তু যদি গ'ল নোহোৱাকৈ SIP কৰে সেই SIPটো বেছি দিন কণ্টিনিউশ্যনত নহয়। আপুনি কোনোবা না কোনোবা এটা দিন উইথড্ৰ কৰি দিয়ে। ঠিক আছে, তো গ'ল লৈ SIP কৰিব লাগে। আৰু মই ফিল কৰোঁ জানা মানুহ সুধি কৰাটো খুব ভাল।